ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমাৰ কামখিনি পাকঘৰৰ পৰাই আৰম্ভ হৈ থাকে আৰু একেবাৰে মানে কৈছোঁ কি আৰু গৃহিণী যিহেতু তো পাকঘৰৰ পৰাই সকলোখিনি কাম চলি থাকে আৰু বেছিভাগ ভিডিঅ' পাকঘৰৰ পৰাই পোৱা যায় নহয় জানো। মেইন ঘৰকেইটা মানে চাফ চাফাই কৰাৰ পিছত অহা নহয়েই, সময়মতেহে অহা হয়। ৰাতিপুৱা ভাতটো পাতি দিলোঁ আৰু এইফালে এতিয়া টিফিনৰ যা যোগাৰ চলাই আছোঁ। টিফিনত আজি ৰুটি ভাজি বনাই দিওঁ বোলো। আলু আৰু গাজৰ দাংবডি কাটি ল'লোঁ, তো সেইফালে ভাজি বহাই থৈ আহিছোঁ আৰু এইফালে এগৰাকী মুখত হাঁহি আৰু এগৰাকীয়ে মুখখন ফুলাই আছে। কিয় জানেনে বাৰু? সৰুজনীক লাগে বুট, অকল বুটকেইটা দিলে জানো 3টা বজালৈকে থাকিব পাৰে কওকচোন বাৰু। সেই গতিকে ৰুটি ভাজি বনাই দিলোঁ, সেইটোৱে খং। এইফালে মই বোলে চুলিখিনি আঁচুৰি দিব নালাগে, বায়েকেহে আঁচুৰি দিব লাগে। এয়া বায়েকে চুলিখিনি আঁচুৰি দিছে কাৰণ খং উঠি আছে, মোক আঁচুৰিব নিদিয়ে মানে। এইফালে ভাতো দিলোঁ, ভাত খাওঁতেও মুখখন একেবাৰে ফুলাই আছে আৰু। ভাত চাত খালে, খাই কৰি লৈ মই এইফালে টিফিন ৰেডি কৰিলোঁ, আৰু ৰুটি বনাই দিলোঁ ঘিউতে আৰু এইফালে ভাজি বনাই দিলোঁ। তো আজি মোৰ টিফিনটো ৰেডি। আজি টিফিনটো ইমানেই আছিলে দেই। ভিডিঅ'টো কেনেকুৱা পাই জনাব।